নমস্কাৰ। ঠিকাভিত্তিক কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণক লৈ সদনত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়। সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণক লৈ সদনত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিশেষতঃ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুবিধাৰ্থে কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী মহোদয়ে। সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। ভাষণত মুখ্যমন্ত্ৰীয়ে ঠিকাভিত্তিক কৰ্মচাৰী নিয়মীয়াকৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু সৰ্বশিক্ষা অভিযানৰ অধীনত ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি কেতিয়া নিয়মীয়াকৰণ হ'ব বুলি অখিল গগৈয়ে প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীক, আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে কয় যে ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি কেতিয়াও নিয়মীয়াকৰণ কৰা নহয়, আৰু এই সম্পৰ্কত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আৰু মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে কেছলেছ চিকিৎসা লাভ কৰিব। চেন্নাইতো এই সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। আৰু লগতে কয় NHM আৰু SSAৰ কৰ্মচাৰীক আমি 100% চিকিৎসা ব্যয় দিবলৈ চিন্তা কৰিছোঁ। অৰ্থাৎ NHM আৰু SSAৰ অধীনত থকা ঠিকাভিত্তিক কৰ্মচাৰীক 100% চিকিৎসা ব্যয় দিয়াৰ চিন্তা চৰ্চা কৰিছে। ইয়াৰ উপৰি অন্য এটা খবৰ লৈ আহিছোঁ। পূৰ্বতকৈ 10-15 হাজাৰ টকা পৰ্যন্ত কম দৰমহাৰে পৰিয়াল পৰিচৰ্যাত সমস্যা হৈছে। ঠিকা ব্যৱস্থাৰ পৰা ওলাই বিশেষ নিযুক্তি লোৱা ৰাজ্যৰ 24,000 শিক্ষকৰ তেওঁলোক তীব্ৰ আৰ্থিক সংকটত ভুগিছে বুলি বাতৰি কাকতত বাতৰি প্ৰকাশ পাইছে। কিন্তু তেওঁলোক ঠিকাভিত্তিকৰ পৰা নিয়মীয়াকৰণলৈ আহোঁতে তেওঁলোকে বহুখিনি সুবিধাও তেওঁলোকে লাভ কৰিছে, বা তেওঁলোকৰ পৰিয়ালেও এইখিনি সুবিধা লাভ কৰিব যিখিনি নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। বিত্তমন্ত্ৰীৰ বাজেট ভাষণত UPS ক্ষুব্ধ হৈ NPS কৰ্মচাৰী সংস্থাই 24 মাৰ্চত কৰ্মবিৰতি দিছপুৰ চলোৱা কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। দৰং জিলাৰ টিউটৰ সংস্থাৰ দাবী জনাইছে যে টেটৰ চৰ্ত বাতিল কৰি টিউটৰক শিক্ষকৰ মৰ্যাদা দিয়াৰ দাবী। অৰ্থাৎ দৰং জিলা টিউটৰ সংস্থাৰ সভাপতি আৰু সম্পাদক শৰ্মাই এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰে যে বৰ্তমান চলি থকা 2025-26 বৰ্ষৰ অসম চৰকাৰৰ বাজেটত টিউটৰ শিক্ষক হ'বলৈ হ'লে চৰকাৰে কিছুমান চৰ্ত আৰোপ কৰিছে। বিশেষকৈ টেট থকাটো বাধ্যতামূলক কৰিছে। এই চৰ্তই টিউটৰসকলক হতাশাত পেলাইছে বুলি তেওঁ মন্তব্য কৰিছে। আৰু টেটৰ পৰিৱৰ্তে DLED প্ৰশিক্ষণ থকা টিউটৰক শিক্ষকৰ মৰ্যাদা দিয়ক, এনেধৰণৰ তেওঁলোকে দাবী জনাইছে। অৰ্থাৎ নিয়মীয়াকৰণৰ ক্ষেত্ৰত থকা টেটৰ চৰ্ত বাতিল কৰিবৰ কাৰণে তেওঁলোকে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। গতিকে বাজেট অধিৱেশনত এই প্ৰসংগ উত্থাপন হৈছিল, আৰু তেতিয়া টিউটৰসকলক নিয়মীয়াকৰণৰ কাৰণে কিছু চৰ্ত বান্ধি দিয়া হৈছিল। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ৰাজ্যিক কৰ্মচাৰীলৈ আগবঢ়োৱা হ'ব UPSৰ সুবিধা, অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমৰ সুবিধা। ইয়াৰ উপৰি 1 অক্টোবৰৰ পৰা আশা কৰ্মী, অংগনবাড়ী কৰ্মীৰ পাৰিতোষিক বৃদ্ধি কৰা হ'ব। ৰাজ্যৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে বাজেটত এলানি বিশেষ ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। আৰু এই লক্ষ্যৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া লাভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষই চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনি তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণি যদি ঘূৰাই দিয়ে তেওঁলোকক OPS বা পুৰণি পেঞ্চন প্ৰদান কৰাৰ কথা কোৱা হৈছে। ইয়াৰ উপৰিও দৰমহা 20,000লৈ বৃদ্ধি হ'ব কম্পিউটাৰ শিক্ষকৰ যিসকল বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচি জড়িত, আৰু তেওঁলোকক 60 বছৰলৈ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। আৰু প্ৰাথমিক বিদ্যালয়ৰ যি প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ কথাটো আহিছে, আৰু অতি শীঘ্ৰেই প্ৰায় 3,000 প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিযুক্তি পত্ৰ প্ৰদানৰ দাবী জনোৱা হৈছে। গতিকে ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব সংশোধিত বহুখিনি সা সুবিধা। আৰু ইয়াৰ উপৰিও বাজেটত বহুকেইটা ঘোষণা কৰা হৈছে যে অসমৰ প্ৰগতিত চৰকাৰী কৰ্মচাৰীসকলক উৎসৰ্গীকৃত সেৱাৰ প্ৰতি স্বীকৃতি জনাই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। আৰু অসম চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনি অৰ্থাৎ NPSৰ তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণি অংশ যদি উভতাই দিয়াৰ চৰ্তত তেওঁলোকক OPS প্ৰদানৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও আয়ুষ্মান মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি CGHSৰ হাৰত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়, হাস্পতাল, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন কেন্দ্ৰ আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসাৰ সুবিধা প্ৰৱৰ্তন কৰিব।
তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নিয়মীয়া কৰ্মচাৰী নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কচাৰ্জৰ কৰ্মীসকলক 60 বছৰ বয়সলৈকে অনুসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সংশ্লিষ্ট সমিতিয়ে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব। ইয়াৰ উপৰি আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ পাৰিতোষিক বৃদ্ধিৰ লগতে তেওঁলোকক এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে। ইয়াৰ উপৰি নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কচাৰ্জ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাড়া ভাত্তা অৰ্থাৎ HRAৰ 50% প্ৰদান কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক প্ৰতি কিলোৱাটত 2000 টকাকৈ সৰ্বোচ্চ 3 কিলোৱাটত 6000 টকা পৰ্যন্ত সাহায্য প্ৰদান কৰা হ'ব। এই সুবিধা ঘৰৰ চালত সৌৰ শক্তি চালিত বিদ্যুৎ আহৰণ ব্যৱস্থা সংস্থাপন কৰা 50,000 কৰ্মচাৰীক প্ৰথমে অহাসকলক সেৱাৰ ভিত্তিত উপকৃত হ'ব, অৰ্থাৎ ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চান্স হিচাপত উপকৃত কৰিব। ইয়াৰ উপৰিও পবিত্ৰ সদনত তেওঁ জনায় যে আপোন ঘৰ আঁচনিৰ অধীনত তেওঁলোকক সুবিধা দিয়া হ'ব।